বাঞ্চন মানে মোৰ খুৰাই দিছিলে নামটো বাঞ্চন মানে কোনোবাই যোনে কিবা বাঞ্চা কৰে তেনেকুৱা নিচিনা মই যিমান দূৰলৈকে জানো সিমানখিনি মিউজিকৰ পোকটো মোৰ মহৰ্ষিতে সোমাইছিলে স্কুলত পঢ়ি থাকোঁতে ক্লাছ 5 মানতে যেতিয়া মিউজিক লাহে লাহে ভাল লাগিবলৈ ল'লে প্ৰথমতেতো মিউজিকৰ পৰা পলাইছিলোঁ স্কুলত যেতিয়া গান গাবলৈ মাতে তেতিয়া পলাওঁ যে লাষ্ট বেঞ্চত বহংগে চুকত গৈ একদম কথাখিনি শিকিবৰ কাৰণে মই পুনেত 11-12 মই চিকেবিত পঢ়িলোঁ ইয়াতে তাৰপিছত মই পুনেত অডিঅ' ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ'লোঁ তেনেকেই জাৰ্ণি সংগীতৰ কোঠাত সকলো নিজতে মগন আজি জুমি চালে দেখো অভদ্ৰ প্ৰেমৰ স্বৰলিপি আচলতে আমাৰ যাত্ৰা অডিঅ' ষ্টুডিঅ'টো সকলোৱে জনাই জানে আৰু যোৰহাটৰ তৰাজানত অৱস্থিত লগৰখিনিও আহিলে শ্যাম সুন্দৰ ভূঞাই হওক জনম কাশ্যপেই হওক বিভিন্ন আমাৰ মানস শইকীয়াৰ পৰা আদি কৰি সকলোৰে নাম ল'লে আচলতে ইহঁতি দুটা মানে মোক পিছত ষ্টুডিঅ' আৰম্ভণি হ'ল মোৰ প্ৰজেক্টকেইটা তো 3টা নতুনকৈ কৰিলোঁ তাৰ ভিতৰত এটা ৰিলিজ হ'ল কোক ষ্টুডিঅ' পাঞ্জাৱৰ এতিয়া লাষ্ট উইক ৰিলিজ হৈছে আৰু 2টা আহি আছে তাৰ হাৰিয়ানা আৰু গুজৰাট নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেল নিশাৰ কথা কমললৈ গান আচলতে আমাৰ বাবে এটা সুন্দৰ ফুল গান আমাৰ বাবে এটা সুন্দৰ সপোন গানে আমাক অনুপ্ৰেৰণা দিয়ে গানে আমাৰ মানসিক শান্তি আনে গানে আমাক শক্তি দিয়ে গানে আমাক জীয়াই থকাৰ উৎসাহ যোগায় গান আচলতে যিদৰে আমি কওঁ যে পানীয়ে প্ৰাণ গানকো আমি প্ৰাণ বুলি ক'ব পাৰোঁ আজি মই খুব সুখী যে মই আহিছোঁ যোৰহাট চহৰৰ মাজমজিয়াত অৱস্থিত যাত্ৰা অডিঅ' ৱৰ্কছলৈ য'ত মই সহযাত্ৰী হ'ম আৰু জানিবলৈ চেষ্টা কৰিম যে গান এটাৰ সৃষ্টি কেনেকৈ হয় আপোনালোকে যে গান শুনি ভাল পায় সেই গানটো আচলতে কেনেদৰে ওলোৱা হয় বা প্ৰস্তুত কৰি ওলোৱা হয় প্ৰথমতে মই চিনাকি কৰাই দিব খুজিছোঁ বাঞ্চন বৰকটকী নমস্কাৰ আপোনাক প্ৰথমতে আন্তৰিক স্বাগতম জনাইছোঁ বহুতো কথা পাতিম কিন্তু সকলোতকৈ আগতে মই আপোনাৰ পৰা জানিব খুজিছোঁ বাঞ্চন শব্দটোৰ অৰ্থ কি ইমান এটা সুন্দৰ নাম মই জীৱনত প্ৰথমবাৰ শুনা পাইছোঁ বাঞ্চনটো আচলতে নামটোতো মোৰ খুৰাই দিয়া হয় প্ৰথমতেতো আপোনাক বহুত ধন্যবাদ আজি ষ্টুডিঅ'ত অহাৰ কাৰণে ধন্যবাদ আৰু মোৰ বন্ধু অভিজিতৰ থ্ৰুৱেদিয়ে মই আপোনাক লগত চিনাকি হৈছোঁ তো তাকো ধন্যবাদ তো আপুনি আহিলে আপোনালোক প্ৰথমতেতো স্বাগতম যাত্ৰা অডিঅ' ৱৰ্কছত আৰু যিহেতু আপুনি সুধিলে বাঞ্চন মানে মোৰ খুৰাই দিছিলে নামটো বাঞ্চন মানে কোনোবাই যোনে কিবা বাঞ্চা কৰে তেনেকুৱা নিচিনা মই যিমান দূৰলৈকে জানো সিমানখিনিয়ে হ'ব চাগে মনত যাৰ কিবা এটা বাঞ্চা থাকে হয় হয় তেনেকুৱা ধৰণৰে হয় অ'কে তাৰপিছতে এটা সুন্দৰ আপোনাৰ যিহেতু এই যিটো আপুনি ষ্টুডিঅ' ছেট আপ কৰিছে যাত্ৰা অডিঅ' ৱৰ্কছ বুলি হয় ইয়াৰ যিটো পৰিকল্পনা হয় এই পৰিকল্পনাটো আপোনাৰ কেনেকৈ আহিলে মই আচলতে মই এইটো মহৰ্ষিত স্কুলিং কৰা মহৰ্ষি বিদ্যা মন্দিৰ যোৰহাটৰ স্কুলিং মই নাৰ্চাৰীৰ পৰা তাতে পঢ়া 10লৈকে মই মিউজিকৰ পোকটো মোৰ মহৰ্ষিতে সোমাইছিলে স্কুলত পঢ়ি থাকোঁতে ক্লাছ 5 মানতে যেতিয়া মিউজিক লাহে লাহে ভাল লাগিবলৈ ল'লে প্ৰথমতেতো মিউজিকৰ পৰা পলাইছিলোঁ স্কুলত যেতিয়া গান গাবলৈ মাতে তেতিয়া পলাওঁ যে লাষ্ট বেঞ্চত বহংগে চুকত গৈ একদম যাতে মাতিবলৈ নোৱাৰে আৰু কিন্তু লাহে লাহে যেতিয়া এদিন দুদিন গান গালোঁ ক্লাছত তাৰপিছত মিউজিকটো ভাল লাগিবলৈ ল'লে কিতাপ চিতাপ আনো গান লিখি থোৱা আগতে জুবিনৰ গানৰ কিতাপবিলাক জুবিন দাৰ তেনেকৈ মিউজিকৰ প্ৰতি সোমালোঁ ক্লাছ 5, 6, 7 মানত সেই মিউজিকৰ বিহাইণ্ড দ্য চিনছটোৰ প্ৰতি বেছি আকৰ্ষিত হ'লোঁ মানে যে গানটো বনেতো শুনো ঠিকেই আছে গায় খালি গানটো আল্টিমেটলি বেকত কোন থাকে মানে কেনেকৈ বনে গানটো মানে কেনেকৈ তাৰ সৃষ্টিটো হয় সেইটো এটা সোমালে তাৰপিছত নিজেই ৰিচাৰ্চ কৰিলোঁ এক্সপ্ল'ৰ কৰিলোঁ বহুত বস্তু দেন গম পালোঁগৈ এনেকুৱা কথা কিন্তু তাতেতো নিজে খুচৰি থাকিলেও নহ'ব নিজে কামবোৰ কৰি আছিলোঁ যদিও লাহেকৈ ভাবিলোঁ যে এডুকেশ্যনটো দৰকাৰী যিটো বস্তু কৰিম ভাবিছোঁ এইটো শিক্ষাটোতো লাগিবই তো টেকনিকেল কথাখিনি শিকিবৰ কাৰণে মই পুনেত 11-12 মই চিকেবিত পঢ়িলোঁ ইয়াতে তাৰপিছত মই পুনেত অডিঅ' ইঞ্জিনিয়াৰিং পঢ়িবলৈ গ'লোঁ তেনেকেই জাৰ্ণি সংগীতৰ ষ্টাৰ্ট হ'ল এতিয়া যিহেতু আপুনি অডিঅ' ইঞ্জিনিয়াৰিঙৰ কথা ক'লে এই আপোনাৰ যোনটো কোৰ্চ বা পাঠ্যক্ৰম হয় সেইটো সাধাৰণতে কেইবছৰীয়া হয় এইটো আপোনাৰ ডিপেণ্ড কৰে যদি কোনোবা অলৰেডি জনা শুনা মানে অলপ নলেজ আছে যাৰ তাহাঁতি বেচিকেলি এবছৰৰ কোৰ্চেই ডিপ্ল'মা কৰিবলৈ যায় বহুতখিনি
প্ৰায় ডিপ্ল'মাই থাকে আমাৰ জ্যোতি চিত্ৰবনটো প্ৰায় মই যিমানখিনি জানো আমাৰ অসমৰ জ্যোতি চিত্ৰবন তাতো ডিপ্ল'মা কৰ্চে আছে কিন্তু আমাৰ মানে মাছ কমিউনিকেশ্যন আৰু লগত আছিলে মাছ কমিউনিকেশ্যন স্পেচিয়েলাইজেশ্যন ইন অডিঅ' ইঞ্জিনিয়াৰিং তো আমাৰ কৰ্চটো সেইকাৰণে 3 বছৰীয়া হৈ গ'ল তো সেইটো ডিপেণ্ড কৰে যদি আপুনি এপ্লাই কৰিছে হেৰি কাৰণে এবছৰীয়া ডিপ্ল'মাৰ কাৰণে কৰিব পাৰে বা আপুনি 3 years গ্ৰেজুৱেশ্যনৰ কাৰণেও কৰিব পাৰে অ'কে তাৰমানে পাঠ্যক্ৰমটো ডিপ্ল'মাও আছে আৰু লগতে কোনোবাই যদি ডিগ্ৰী প্ৰগ্ৰাম হিচাপে ল'ব বিচাৰে তেনেকৈও কোনোবাই কৰিব পাৰে এতিয়া আপুনি কওকচোন আপোনাৰ ইয়াত এই ষ্টুডিঅ'ত আচলতে কেনেকুৱা ধৰণৰ কাম হয় মই এই বিষয়ে একেবাৰে অৱগত নহয় নাজানো একদম প্ৰথম অভিজ্ঞতা মোৰ এটা ষ্টুডিঅ'ত বা আপোনাৰ ষ্টুডিঅ'ত কিখিনি কাম হয় কামটোতো মই ভাল পোৱা কাম বুলি ক'বলৈ আপুনি যিহেতু সুধিছে কামটোতো সব ধৰণৰে কাম হয় ষ্টুডিঅ'ত যিখিনি এটা অডিঅ' ষ্টুডিঅ'ত হ'ব লাগে ৰেকৰ্ডিং হওক মিউজিক প্ৰডাকশ্যন মিক্সিং ভইচ অভাৰ থাকে কাৰ্টুনৰ কাম চলে কেতিয়াবা গানৰো হয় চিনেমাৰো ডাবিং থাকে বা মিউজিকেল বেকগ্ৰাউণ্ড চিনেমাৰ মিউজিকৰ কাম কৰা হয় তো গোটেইখিনি কামেই হয় অ'কে এতিয়া ধৰি লওক আমিতো আপুনি যিহেতু তাৰ আঁৰৰ যিখিনি কথা আছে সেইখিনি আপুনি বেছি ভালদৰে জানিব আমিতো গান এটা শুনো সাধাৰণ দৰ্শক হিচাপে গান এটা শুনো প্ৰশংসা কৰোঁ বা গানটো শুনি ভাল পাওঁ এটা গান বা গীত যেতিয়া বাণীবদ্ধ হয় তাৰ যোনটো সম্পূৰ্ণ যোনটো প্ৰচেছ বা প্ৰক্ৰিয়া আপোনাৰ ওচৰলৈ আহিলে আৰু আমি শুনালৈকে এই গোটেই যাত্ৰাটো কেনেকুৱা হয় কি আপোনালোকে কৰে সেই বিষয়ে অলপ আমাক জনাওকচোন হয় গানটো আপোনাৰ গান এটাৰ সৃষ্টি হয় এটা ৰুটৰ পৰাও হ'ব পাৰে বাকী বহুত মানুহ জড়িতও থাকিব পাৰে নিশ্চয়কৈ মানে ধৰক এতিয়া এজন ছিংগাৰ ছং ৰাইটাৰ লিৰিচিষ্ট সব এজনো হ'ব পাৰে বা ধৰক কাৰোবাৰ মনত কিবা এটা মেলডি আহিছে তেওঁক আমি কম্প'জাৰ বুলি ক'ব পাৰোঁ দেন তেওঁ পাচন কৰিব বেলেগ এজন মানুহক লিৰিক্স যিজনে স্পেচিয়েলাইজ ইন লিৰিক্স লিখাত তেখেতক দিব গানটো কম্প'জিশ্যন মেলডিটো যাব তেখেতৰ ওচৰত তাৰ ওপৰত লিৰিক্স লিখা হয় কেতিয়াবা এনেকুৱাও চিটুৱেশ্যন থাকে য'ত আগতে লিৰিক্সটো আহে কম্প'জাৰৰ ওচৰত লিৰিক্সটো আহে লিৰিক্সটো চাই পেলাই কম্প'জ কৰিব লাগে তো সেইটো অলপ টাফ হৈ যায় সেইটো এটা বেলেগ ছেকশ্যন মানে এইটো কম্প'জিশ্যনত ডিপেণ্ড কৰে কোনোবাই ভাল পায় লিৰিক্সৰ ওপৰত কৰি কোনোবাই লিৰিক্সটো আগতে মানে পিছত কম্প'জিশ্যনটো হৈ যোৱাৰ পিছত লিৰিক্স লিখি ভাল পায় তাৰপিছত ধৰি লওক গীতিকাৰে গীত এটা প্ৰস্তুত কৰিলে তাৰপিছতে যেতিয়া ফাইনেল বা অন্তিম পৰ্যায়ত আহি গীতটো যেতিয়া বাণীবদ্ধ হয় তাৰ এটা নিশ্চয় এই কোঠাত নহয় এইটো আপোনাৰ এই কোঠাতটো নহয় তাতে এটা আৰু বেক চাইডে দেখিছে এটা ৰুম আছে তাতে ডাবিং ৰুম বুলি কয় সেইটো তাতে ৰেকৰ্ডিং ছেশ্যন সব সেইটো ৰুমতে তাতে বাণীবদ্ধ হ'ব আৰু বাণীবদ্ধ হোৱাৰ পিছত আকৌ পুনৰ ইয়ালৈ আহে য'ত নেকি আপুনি যিখিনি তাৰ সংমিশ্ৰণ বা কাৰিকৰী যিখিনি দিশ আছে সেইখিনি আপোনালোকে চোৱা চিতা কৰে এবাৰ আমি সেই যিটো কোঠাত গীত এটা বাণীবদ্ধ হয় বা ডাবিং বুলি যিটো আপুনি ক'লে সেইটো চাব পাৰোঁ নিশ্চয় এতিয়া ধৰি লওক আপোনাৰ ইয়াত বহুতো গায়ক আহে বা গায়িকা আহে কোন আহিছে আপোনাৰ জনাবলৈ কিবা অসুবিধা হ'ব নেকি অসুবিধাত বুলিবলৈ একো নাই বহুতখিনি কি কোনসমূহ গীত জনপ্ৰিয়ভাৱে শুনা পাইছোঁ ইয়াত বাণীবদ্ধ হৈছে হয় গান আপোনাৰতো বিভিন্ন আৰ্টিষ্ট অসমৰ আমাৰ বেলেগ বেলেগ জেগাৰ পৰা আহে ছিংগাৰ হওক মিউজিচিয়ান হওক ৰেকৰ্ড কৰিবৰ কাৰণে খালি স্পেচিয়েল আপোনাৰ তেনেকৈ কৈ দিবলৈ অলপ দিগদাৰী হৈ যায় কাৰণ গান মানে বহুতখিনি কৰা হ'ল কাম কিন্তু তাৰ মাজত আমাৰ পপুলাৰ ফেচ মানে ৰিনাউন ফেচ বুলিবলৈ অসমৰ যদি নাম ল'বলৈ খোজোঁ শংকুৰাজ কোঁৱৰদাহঁত আমাৰ যোৰহাটৰে শংকুদাহঁতৰ কামবিলাক ইয়াত কিছুমান কৰা হয় এটা ৰিচেণ্ট ভাল গীতৰ কাম হৈছিলে মিঠা সপোন বুলি এটি গীত তাৰে গোটেই বাদ্যযন্ত্ৰৰ যিখিনি অডিঅ' কাম আছিলে ভকেলছ হওক ফ্লুট ৰাজাদা আহিছিলে ৰাজা বৰুৱাদা তেখেতৰ তাবলা ছেশ্যন গোটেইখিনি ইয়াতে হৈছিলে তো সেইটো গীত ৰাইজে বহুতখিনিয়ে ভাল পাইছে আকোৱালি লৈছে সেইটো গীত শুনিছে শংকুদাৰ গীত তেনেকৈ শংকুদাৰ আন এটা গীত নীলকণ্ঠ বুলি আৰু এটা গান সেইটো গীতৰ ভকেলছ ইয়াতে কৰা তেনেকৈ এনেই ধৰি লওক এটা গান বা গীত বাণীবদ্ধ কৰোঁতে সময়ৰ কিবা কথা আছে নেকি যে ইমান সময়ৰ ভিতৰত কৰিব লাগিব বা তাতকৈ অতিৰিক্ত সময় কৰিব নোৱাৰি তেনেকুৱা ধৰণৰ কিবা কথা আছে নেকি ডিপেণ্ড কৰে আৰু মানে এতিয়া কাৰোবাৰ গান বুলিও ক'বলৈ মানে চব কামতে কাম এতিয়া কেতিয়াবা আমাক ফ্ৰী হেণ্ড দি দিয়ে যে একো ডেডলাইন নাই আৰামছে কামটো কৰা কোৱালিটি প্ৰডাক্ট এটা দিবা তেতিয়া আমি বেলেগ কামৰ মাজতো সেইটো কাম সময় উলিয়াই কৰা হয় সময় লৈ খালি কিছুমান কামত একদম নাই এই সপ্তাহে আছে এই সপ্তাহতে কাম উলিয়াব লাগিব বা এইটো কামৰ আউটপুটটো লাগিব তো
তো সেইটো যেতিয়া ধৰি লওক এটা গীত বাণীবদ্ধ হ'ল কিমান দিনৰ পিছত দৰ্শকে তাৰ ফাইনেল আউটপুটটো বা যিটো শুনাৰ পৰ্যায়লৈ আহে হয় সাধাৰণতে আপোনালোকক এটা গীত সম্পূৰ্ণৰূপে তাক কাৰিকৰী যিখিনি দিশ আছে তৈয়াৰ কৰি উলিয়াওঁতে কিমান সময় লাগে এটা 5 মিনিট বা 6 মিনিটৰ গান এটা 5 মিনিট 6 মিনিটৰ গান এটা কেতিয়াবা 2 বছৰ লাগে বাপৰে অ'কে 2 বছৰ কিয় লাগে ইমান সময় সেইটো সাবজেক্টিভ মেটাৰ মানে এইটো গান কৰাজনৰ যদি স্যাটিসফাই নহয় কামটো টান খাই আমুকটো চেঞ্জ হয় এইটো ভাল লগা নাই আকৌ খলাও বেলেগ এজন আৰ্টিষ্টক বজোৱাও সেইবোৰ কৰি থাকোঁতে 2 বছৰ 3 বছৰ গৈ যায় কেতিয়াবা এটা গানটো অ'কে আৰু এটা কথা নাজানো কাৰণে সুধিছোঁ দেই এতিয়া ধৰি লওক ইয়াত গীত বাণীবদ্ধ হয় ৰেকৰ্ড হয় আপোনালোকে যিখিনি কাৰিকৰী দিশ আছে সেইখিনি চোৱা চিতা কৰে এখন চিনেমাও ঠিক তেনেকৈ হয় আপোনাৰ ইয়াত চিনেমা বা ডকুমেণ্টাৰী কামো যদি কোনোবাই কৰোঁ বুলি ভাবে সেইটো কৰিব পাৰে হয় কৰে মানে অলৰেডি কৰিছেও হয় আহে ইয়াৰে আমাৰ কেইবাজনো ভাল ভাল ফিল্ম মেকাৰ আছে তেখেতলোকে শ্বৰ্ট ফিল্ম হওক আমাৰ যিহেতু মই উল্লেখ কৰিছিলোঁ মোৰ বন্ধু অভিজিত নাথ তেওঁলোকৰো পৰিকল্পনা ধেৰ চলি আছে শ্বৰ্ট ফিল্ম বা এনেকুৱা ধৰণৰ কাম লৈ শ্বৰ্ট ফিল্ম হওক এইবিলাক কাম ডকুমেণ্টাৰী চলি থাকে কাম বাহিৰৰো কাম থাকে কিছুমান বুজিছোঁ এতিয়া ধৰি লওক আপুনি আজি অত বছৰ এই বিষয় বুলিয়ে কৈছোঁ আৰু এই বিষয়বস্তুৰ লগত জড়িত হৈ আছে অসমৰ যিখিনি আমাৰ মানুহ আছে তেওঁলোকৰ টেষ্ট বুলিয়ে কৈছোঁ আৰু গীতৰ প্ৰতি যিটো সঁহাৰি বা কেনেকুৱা ধৰণৰ সংগীতৰ প্ৰতি সঁহাৰি কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ সংগীতক অসমীয়া ৰাইজে সহজে আঁকোৱালি লয় ক'বলৈ দিগদাৰী কথাটো মানে অকণমান কমপ্লিকেটেড হৈ যায় আমাৰ অসমৰ প্ৰথম কথাটো আমাৰ ইণ্ডাষ্ট্ৰি বুলিবলৈ একো নাই অসমত আপুনি অসমীয়া ইণ্ডাষ্ট্ৰি বুলি আমি কৈ থাকোঁ হয় একো ইণ্ডাষ্ট্ৰি বুলিবলৈ নাই অসমত তো চব ফ্ৰিলেন্সেই কৰি আছে যোনে কৰি আছে চিনেমা হওক গান হওক খালি অডিয়েন্সবিলাকৰ বহুত দায়িত্ব থাকে আমাৰ মই ভাবোঁ যে আৰ্টিষ্ট এজনৰ পৰা কেনেকুৱা বস্তু বিচাৰিছে হয় সেই বস্তুটো অডিয়েন্সৰ বহুত এটা ৰেছপনচিবিলিটি থাকে ধৰক এটা জেগাৰ যদি এটা পপুলেশ্যনে এটা এনেকুৱা ধৰণৰ বস্তু বিচাৰি থাকে যিটো বস্তু এটা টাইমৰ পিছত ফেড আউট হৈ যায় মানে ধৰক ফেড আউট বা ফেড আপ যি বুলি কয় আৰু মানুহ ফেড আপো হৈ যাব পাৰে সেই বস্তুটোৰ লগত ফেড আউটো হৈ যাব পাৰে তো সেই বস্তুবিলাক মানে ধৰক এটা টাইমলৈকে হৈ যোৱালৈকে মানে টেষ্টবিলাক সেইটো ৰ'ব নালাগে মানুহৰ টেষ্টবোৰ মানে চেঞ্জ হৈ থাকিব লাগে বা মানুহৰ গান শুনা এতিয়া ধৰক আমাৰ ঘৰত সৰুতে গান শুনাই ভাল বা আমাৰ ঘৰত মিউজিকেল তেনেকুৱা একো পৰিৱেশ নাছিলে আমাৰ মাহঁতেও গান নেগায় বা হেৰি নকৰে খালি মিউজিকটো ৰেচপেক্ট কৰে বা আৰ্ট বস্তুটোক সন্মান কৰে বা ভাল পায় তো সেইকাৰণে আমাক ঘৰতো সৰুতে ভূপেন হাজৰিকাৰ গান শুনায় খুৰা মোৰ বহুত ভূপেন হাজৰিকাৰ বা জয়ন্ত হাজৰিকাৰ বিগ ফেন মানে তেখেত ঘৰত ডাঙৰ ফটো আছে ভূপেন হাজৰিকা দেৱ ঢুকাওঁতেও তেখেত মানে খুৰা লাইনত ৰৈ তেখেতক একবাৰ চাবলৈ ৰৈ থকা মানুহ মানে এনেকুৱা ফেন তো সৰুৰে পৰা বেলেগ গান গালেও জুবিন চুবিনৰ গান গালেও কয় ভূপেন হাজৰিকাৰ গান গা জয়ন্ত হাজৰিকাৰ গান গা পাৰ্বতী প্ৰসাদ বৰুৱা শুন তো এইবিলাক গান শুনিলে মানে টেষ্টবিলাক অলপ চেন্সিবল টেষ্ট এটা মানুহৰ মিউজিকত আহিব চাগে তো এইখিনিতে খুব এটা মই মনলৈ বৰ সুন্দৰ প্ৰশ্ন এটা আহিছে দেই আপুনি ভূপেন হাজৰিকাৰ নাম ল'লে পাৰ্বতী প্ৰসাদ বৰুৱাৰ নাম ল'লে বা জয়ন্ত হাজৰিকাৰ নাম ল'লে এই যে এইটো মই এটা দেখা পাইছোঁ দেই মই নিজৰ ক্ষেত্ৰতো ক'ম মই নিজেও সেইটো এটা অনুভৱ কৰিছোঁ আগৰ যিখিনি গান বা আগৰ যিখিনি সৃষ্টি একদম সেইখিনি আমি কালজয়ী সৃষ্টি বুলি কওঁ আজিকালি গান এটা ধৰি লওক নোডাউট বহুতে ভাল কাম কৰিছে কাৰো নাম নোলোৱাকৈ মই কৈছোঁ কিন্তু খুব ক্ষণস্থায়ী হয় খুব টেম্পৰেৰী হয় আজিকালিৰ গানবিলাক ধৰি লওক শুনিলোঁ এমাহ শুনিলোঁ 2 মাহ শুনিলোঁ 3 মাহ শুনিলোঁ বা এবছৰ শুনিলোঁ তাৰপিছত আমাৰ আমনি লগা হয় কিন্তু হিন্দী গানেই কওক বা অসমীয়া গানেই কওক ভূপেন হাজৰিকাৰ যিটো সৃষ্টি কৰি থৈ গৈছিল বা জয়ন্ত হাজৰিকাই কৰিছে বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ আছিলে তেখেতসকলৰ সৃষ্টিখিনি আমি অমৰ বুলি কওঁ সদায় শুনি থাকিবলৈ মন যায় এইটো কিয় হয় বাৰু সেইটো আমি ক'বলৈতো মোৰতো ইমানখিনি ক্ষমতা আছে বুলি নাভাবোঁ খালি মোৰ যিটো ফিল হয় সেইটো ক'ব পাৰিম আৰু আগতে বস্তুবিলাক ইমান ক্লিয়াৰ নাছিলে ধৰক চাউণ্ড হওক ইমান ক্ৰিস্প মোৰ ফালৰ পৰা ফিল হয় এইটো দেই এইটো বহুত চবৰে বুলি নকওঁ এইটো চবৰে হ'ব পাৰে চবৰে থত মানে আগতে ধৰক বস্তুবিলাক ৰনেছ আছিলে মানে গান এটা সৃষ্টি হয়
একেলগে মিউজিচিয়ানে বহি প্ৰেক্টিছ কৰে, একেটা ছেশ্যনত ৰেকৰ্ড হয়, মাইক্ৰফোন আপোনাৰ ইমান সাংঘাতিক টেকন'লজিৰ ওপৰত মানুহে মাথা নামাৰিছিলে, চ'লটো মেইন আছিলে, গানটো ফিলটো মেইন, শুনি যিটো ভাল লাগিছে সেইটোৱে ভাল লাগিছে, আমি পিন পইণ্ট বস্তু বিচাৰি নাথাকোঁ যে এইটো টিউন আছেনে, এইটো নোট ভাল হৈছেনে। আজিকালি এইটো বস্তু মানে অকণমান বেছি ডিটেইল হৈ গ'ল বস্তুবোৰ চব। আজিকালি মাইকবিলাক দামী দামী মাইক, এটা বস্তু ডিটেইল কেপচাৰ কৰে, সেই বস্তুবিলাকৰ কাৰণে চব বস্তু কাণত পৰে, আমি এইটো বস্তু বেয়া লাগিছে নেকি, এইটো ভাল লাগিছে নেকি, এইবোৰ ভাবি থাকোঁতে বস্তুবোৰ টেকনিকেল হৈ যায় মানে, আমি চ'লটো নাইকিয়া হৈ যায় বস্তুবিলাক। নিঃসন্দেহে আমি ধৰি লওক নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিছোঁ গানত, বিভিন্ন ধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছোঁ, সেইটোতো লাগিবই নিশ্চয়কৈ, কাৰণ দৰ্শক সলনি হৈছে, আপডেট সময়ৰ লগত বস্তু আপডেট, টেকন'লজি আপডেট হ'বই। এতিয়াতো AI চেআই ধেৰ কিবা কিবি আহিছে, কিন্তু তাৰ মাজতে এটা কথা আহিলে, AI আহিলে, আপোনাৰ উন্নত প্ৰযুক্তি আহিলে, বিভিন্ন চব পিনৰ পৰা আমি উন্নত বুলি নিজকে ক'ব পাৰোঁ, কিন্তু কোনোবাখিনিত মোৰ যিটো ব্যক্তিগত ধাৰণা, কোনোবাখিনিত শব্দৰ অলপ অৱনতি ঘটিছে নেকি, বা শব্দ ভাণ্ডাৰৰ অভাৱ বুলি আপুনি ভাবে নেকি শিল্পীৰ মাজত? আজি যিখিনি নৱপ্ৰজন্ম আছে গানত বা গীতত তেওঁলোকে যিখিনি শব্দ ব্যৱহাৰ কৰে, কিছু ক্ষেত্ৰততো দেখা গৈছে খুবেই সস্তীয়া বুলি ক'ব লাগিব, কিন্তু সেইটো ভূপেন হাজৰিকা বা পাৰ্বতী প্ৰসাদ বৰুৱাৰ দিনত নাছিলে। ন' ডাউট সেই সময়ত প্ৰযুক্তিৰ সেই তেনেকুৱা ধৰণৰ নাছিলে, উন্নত নাছিলে, কিন্তু শব্দৰ প্ৰতি তেখেতসকলৰ যিটো গুৰুত্ব আছিলে, সি এটা প্ৰজন্মক আচলতে উৎসাহ কৰিছিল গান ভাল পাবলৈ। আপুনি কি ভাবে এই শব্দৰ যিটো অৱনতি ঘটিছে বা সস্তীয়া শব্দৰ ব্যৱহাৰে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে যি মানুহ দৌৰিছে, তাত আপোনাৰ নিজা মতামত কি? এতিয়া আপুনি সেইখিনি কামক আপুনি জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকাৰ লগত আপুনি কথাটো বাৰু কম্পেয়াৰ কৰি পেলাই মই ক'ব আমি নোৱাৰোঁ বাৰু, কিন্তু সেইখিনি কাম মানে নকৰিলেও চলি যায় আৰু, এনেই পাব্লিচিটিৰ কাৰণে এইবিলাক কৰিবলৈ কেলৈ লাগে? যিখিনি মানে ভাল কাম কৰি আছে মানে সেইখিনি মানুহে ধৰক সেই আৰু কিজানি মানুহে, আৰু অডিয়েঞ্চৰ গাতো দুখ আছে, অডিয়েঞ্চৰ গাতো দুখ আছে, শুনা ভাল যদি বস্তু শুনে মানুহে ভাল বস্তু দিব চাব, আৰু আৰ্টিষ্টৰ গাতো দুখ আছে, আৰ্টিষ্টে অডিয়েঞ্চে শুনা বস্তুকে দি থাকে, তো সেইকাৰণে এগ্ৰামী হৈ যায় বস্তুবিলাক। মানে আৰ্টিষ্টটো হ'ল যি আৰ্টিষ্টে দিব এটা সৃষ্টি অডিয়েঞ্চে ল'ব, অডিয়েঞ্চে যিটো ক'ব আৰ্টিষ্টে সেইটো দিব, সেইটো মানে নহয় আচলতে। আপুনিতো ধৰি লওক বিভিন্ন ধৰণৰ গানৰ সৃষ্টিৰ লগত আজিলৈকে নিজকে জড়িত ৰাখিছে, মই যদি এই মুহূৰ্তত সোধোঁ আপোনাৰ আজিলৈকে আপোনাৰ নিজৰ কাৰিকৰী দিশত কাম কৰাও হ'ব পাৰে বা আনৰো হ'ব পাৰে, আপোনাৰ আটাইতকৈ প্ৰিয় গান কোনটো বা ফেভৰেট চং কোনটো? তেনেকেতো ইমান মই নিজৰ গানৰ কথা কৈ থাকিবলৈ দিগদাৰী লাগে, খালি ভাল লগাটো ভাল কাম কেইবাটাও হৈছে। ইয়াতে ৰুণঝুন বুলি এটা কাম কৰিছিলোঁ, যোৰহাটৰে আমাৰ এজন ছিংগাৰ অনুৰাগ দত্ত কম্প'জ কৰিছিলে, শিৱসাগৰৰ দুজন ভাইটিয়ে, চিমৰনজিৎ সিং আৰু গৌৰাংগ দত্ত। সেইটো গান ভাল হৈছিলে, সেইটো গান অসমৰ ৰাইজে আঁকোৱালি লৈছিলে, সেইটো ভাল গান আছিলে। ৰুণঝুন, তাৰপিছত প্ৰবাহিনী, আমাৰ শ্যাম সুন্দৰ ভূঞাৰ বুলি যোৰহাটৰ তেখেতৰ এটি গীত আছিলে প্ৰবাহিনী, সেইটো ভাল হৈছিলে গান। দেন আপোনাৰ ৰিচেণ্ট এটা গান কৰিছিলোঁ তুমি মাথো মোৰ, সেইটো গান যোৰহাটৰে, সেইটো বঢ়িয়া কাম। কিন্তু সেইকেইটা মানে ফেভৰেট মানে ধৰক এতিয়া ফেভৰেট কাম ঢেৰ আছে, যিখিনি প্লেনিঙত আছে, মানে এতিয়ালৈকে কাম হোৱাগৈ নাই। ঠিক, মানে কথাটো এনেকুৱা হয়, মাক বাপেকৰ 3টা সন্তান, কোনটোক আটাইতকৈ ভাল লাগে বুলি ক'লে দিগদাৰী হৈ যায়। সেই ঠিক তেনেদৰে নিজৰ সৃষ্টিটো প্ৰতিটোৰে আচলতে একোটা অমূল্য বুলি ক'ব লাগিব, কাৰণ সেইটো নিজৰ সৃষ্টি, আৰু গতিকে সকলো সকলোকে সমানেই দেখা যায়। এতিয়া এটা মোৰ অনুৰোধ দেই, আপোনাৰ কণ্ঠত এটা চমুকৈ হ'লেও বা সৰুকৈ হ'লেও এটা গীত শুনিব বিচাৰিম। নিশ্চয় চেষ্টা কৰিম বাৰু, অকণমান দুষাৰী কিবা এটা গুণগুণাই দিলেও হ'ব। তো আপোনাৰ নিজৰ দুষাৰীকে গান এটা নিজৰ নিশ্চয় গীতটোৰ নামটো অবাক চহৰ। অকণমান ডাৰ্ক আৰু, শুনি চাওক কেনেকুৱা পাই নাজানো। কওঁ শুনা
কাহিনী হহুৱা হাজাৰ সপোনৰে বিননি কওঁ শুনা একবাৰ চহৰৰে কাহিনী হহুৱা হাজাৰ সপোনৰে বিননি বন্ধ কোঠাত সকলো নিজতে মগন আজি জুমি চালে দেখো অভদ্ৰ প্ৰেমৰ স্বৰলিপি মেৰিয়াইল তই বগা চাদৰ ভাল পুৱাই খান্দি ললে উকা কবৰ যা যাবৰি আজি এই চহৰ উদং বুকু উকা কলম কাগজ কওঁ শুনা একবাৰ চহৰৰে কাহিনী হহুৱা হাজাৰ সুন্দৰ সুন্দৰ খুব ভাল লাগিলে দেই ধন্যবাদ এইখিনিতে ক'ব লাগিব দেই আপুনি আচলতে গীত বাণীবদ্ধ কৰাইছে টেকনিকেলিটি বা কাৰিকৰী দিশবোৰ চোৱা চিতা কৰিছে মই আপোনাক অনুৰোধ কৰিম অনাগত সময়ত এগৰাকী গায়ক হিচাপে মই আপোনাক দেখা পাব বিচাৰোঁ দেই ইমান সুন্দৰ কণ্ঠ আৰু আশা কৰিম অসমৰ দৰ্শকক আপোনাৰ সুমধুৰ কণ্ঠই নিশ্চয় আপ্লুত কৰিব ধন্যবাদ ধৰি লওক অধিকাংশ সময় আপুনি গীতৰ বাণীবদ্ধ বা তাৰ এই সৃষ্টিৰ লগতে জড়িত হৈ থাকে ইয়াৰ উপৰিও আপুনি আৰু কি কৰি ভাল পায় বা কি কৰে গানৰ বাহিৰে দেই কিতাপ চিতাপ মাজে মাজে পঢ়ো ওলাই মেলি নাযাওঁ ক'তো ওলাই যোৱা নহয় ষ্টুডিঅ'তে সোমাই থকা হয় চবেই গালি পায় ৰ'দ চাবলৈ গালি পায় বাহিৰত খালি কিতাপ পঢ়া হয় মানে ৰ'দৰ লগত আপোনাৰ কিবা শত্ৰুতা আছে মানে ওলাই যোৱা নহয় ৰ'দ কমেই দেখোঁ মানে চবেই বন্ধু বৰ্গ চবেই কৈ থাকে যে ওলাই যাবি ৰ'দটো অলপ লবি ভাল আৰু আপুনি সাধাৰণভাৱে সুধিছোঁ আৰু আমি খোৱা বোৱাৰ ক্ষেত্ৰত আপুনি কি খাই ভাল পায় এইটোত ভাল নহয় খোৱা চোৱাত দেখি ফিজিকটো দেখি গম পাই জানে খোৱা চোৱাত আৰু ইমান মানে খোৱাটো দেৰিয়ে হয় মানে পাহৰি যাওঁ যে কেতিয়াবা খাবলৈ আছিল নে মই ঘৰত গৈ সুধো খালো নে ভাত এনেকুৱা চিন হয় বহুত গালিও খাওঁ মানে এইটো ক্ষেত্ৰতে অনুৰোধ কৰিম কাম কৰাটো খুব ভাল কথা দৰকাৰী হেল্থটো বহুত দৰকাৰী আজিকালি অলপ স্বাস্থ্যটোৰ যত্নটো ৰখাও খুব জৰুৰী হৈ আছে আৰু সেইটো মই অনুৰোধ কৰিম আপুনি কামৰ মাজতে যিটো খোৱাৰ সময় হয় সেইটো এটা ডেইলি কৰি ল'ব যাতে সময়মতে খায় তাৰোপৰি আৰু ভৱিষ্যত পৰিকল্পনা কিবা ৰাখিছে নেকি ভৱিষ্যত পৰিকল্পনা ষ্টুডিঅ'টোকে আগবঢ়োৱা প্লেন আছে বেলেগ আৰু কাম বেলেগ আৰ্টিষ্টৰ লগত কাম কৰা প্লেন আছে আহিবলগীয়া কেইবাটাও ভাল এতিয়া নকওঁ একো আপোনালোকক আগত উলিয়ামেই লাহেকৈ গম পাব কেইবাটাও পৰিকল্পনা আছে নতুন ইয়াতে যোৰহাটৰে খালি যি কৰিম ইয়াতে থাকি পেলাই নিজৰ জেগাত থাকি কৰা প্লেন আৰু এটা কথা সুধো দেই ধৰি লওক এনেকুৱা ধৰণৰ এটা ষ্টুডিঅ' ছেট আপ কৰোঁতে কিমান খৰচ হ'ব পাৰে খৰচা বহুত আছে এইবিলাক মানে আপোনাৰ বস্তুবিলাক ইয়াত পোৱা নাযায় এই বস্তুখিনিতো আমাৰ ইয়াত নাপায় নিশ্চয় আপুনি বাহিৰৰ পৰা আনিবলগীয়া হৈছে তথাপিতো থুলমূলভাৱে যদি আপুনি কয় যে ইমানটোৰ ভিতৰত খৰচ হ'ব পাৰে মানে এতিয়া ডিপেণ্ড কৰে যদি ৰুমটো এতিয়া ধৰক ছেটআপ এটাৰ কাৰণে সৰু জেগা হয় ছেটআপটো খৰচা কম হয় কিন্তু এতিয়া এইটো ছেটআপত ক'ব গ'লে 19-20 লাখ টকা খৰচা হৈ যায় কেতিয়াবা ডাঙৰকৈ ছেটআপ এটা কৰিলে ৰুমটো সৰু হ'লে বস্তুবোৰ কমকৈ লাগে আচলতে স্পেচটো যদি সৰু হয় স্পেচটো ডাঙৰ হ'লে বস্তু বেছি হয় আৰু বস্তুবোৰৰ দাম আগতে বহুত কম আছিলে এইবিলাক বস্তু সময়ৰ লগত এতিয়া দামবোৰ বহুত বেছি বাঢ়ি গ'ল সেইটোৱে আৰু যিহেতু ধৰি লওক আপোনাৰ এটা ইমানটা টকাৰ য'ত নেকি ব্যয় কৰিছে আপুনি মই যদি আপোনাক সোধোঁ যে ইয়াৰ বজাৰখন কেনেকুৱা বা আপুনি সঁহাৰি কেনেকুৱাকৈ পাইছে সেইটো আচলতে আমাৰ যোৰহাট নিচিনা বিশেষকৈ আপুনি যিহেতু উল্লেখ কৰিলে যে আমি ইণ্ডাষ্ট্ৰি বুলি আচলতে ফুটাইহে থাকোঁ কিন্তু সঁচা অৰ্থত আমাৰ আচলতে অসমীয়া ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ এতিয়াও আমি সেইটো গঢ়ি তোলাত সেইটো আছিলে আগতে আছিলে চাগে সেই মানে চেছেটৰ দিনত আছিলে এতিয়া চব ডিজিটেল হৈ গ'ল বস্তু প্লেটফৰ্মছ বেলেগ হৈ গ'ল মানুহৰ গান শুনা পদ্ধতি বেলেগ হৈ গ'ল আগতে কেছেটত ৱাকমেনত গান শুনিছিলে MP3 প্লেয়াৰত গান শুনিছিলে আজিকালি বস্তুবোৰ বেলেগ হ'ল যিহেতু
সেইটোৰ লগত এডজাষ্ট কৰিব লাগিব আৰু তেনেকৈ আমাৰ এই কথাৰ মাজতে আৰু দুজন ব্যক্তি আমাৰ সৈতে সংযোগ হৈছে এওঁ হৈছে ইতিমধ্যে মোৰ বাবে এক চিনাকি মুখ আৰু আপোনালোকক পুনৰবাৰ চিনাকি কৰাই দিছোঁ অভিজিত নাথ নমস্কাৰ কাজিৰঙা বিশ্ববিদ্যালয়ত ফাৰ্মাচী বিভাগত কৰ্মৰত লগতে এই যাত্ৰা অডিঅ'ৱৰ্কছৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেখেতৰ যাত্ৰাটোৰ বিষয়ে আমি জানিম আৰু একদম খুব তেখেতৰ কাষতে আছে আজি অলপ আগতে মই চিনাকি হৈছোঁ আৰু আমি অলপ কথা বতৰা পাতি পেলাই মোৰ খুব ভাল লাগিলে এওঁ হৈছে ঈশান ৰহমান যোৰহাটৰে হয় এখেতসকলৰ যাত্ৰাৰ বিষয়ে আমি পাতিম আৰু ষ্টুডিঅ'টোৰ লগত তেখেতসকল কেনেদৰে জড়িত হয় সেই বিষয়ে আমি জানিম প্ৰথমতে আপোনাৰ আপোনাৰ বিষয়ে কওকচোন ষ্টুডিঅ'টোৰ লগত আপুনি কেনেদৰে জড়িত কোনবিলাক কাম কৰিছে সেই বিষয়ে হয় আচলতে আমাৰ যাত্ৰা অডিঅ'ৱৰ্কছ ষ্টুডিঅ'টো সকলোৱে জানে আৰু যোৰহাটৰ তৰাজানত অৱস্থিত তাতে মই প্ৰথম এখন ফাৰ্মাচী খুলিছিলোঁ আচলতে যি জেগাত মোৰ ফাৰ্মাচী আছিলে তাৰ ওপৰতে হোম ছেটআপ এটাত বাঞ্চনে প্ৰথম আৰম্ভ কৰিছিল তেতিয়া মানে মই ইণ্টাৰেষ্টেড যিহেতু লিৰিক্স লিখোঁ বা গম পালোঁ যে ওপৰত ষ্টুডিঅ' এটা আছে আৰু তেওঁলোকৰ ঘৰতে যিহেতু ভাড়াত দোকানখন আছিলে মই প্ৰায় সময় তাত কটাবলৈ গুচি যাওঁ হোম ছেটআপত ইয়াৰ লগতো মোৰ তেনেকৈ বন্ধুত্ব আগবাঢ়িলে আমাৰ লগৰখিনিও আহিলে শ্যাম সুন্দৰ ভূঞাই হওক জনম কাশ্যপেই হওক বিভিন্ন আমাৰ মানস শইকীয়াৰ পৰা আদি কৰি সকলোৰে নাম ল'লে আচলতে ইহঁতি দুটা মানে মোক পিছত বেয়া সেইকাৰণে চবৰে নাম নলওঁ তেনেকৈ আমি মানে আমাৰ আড্ডাও হয় গানো সৃষ্টি হয় তাতে অলপ আগত ই গাইছে অবাক চহৰ সেয়াও আমাৰ আড্ডাৰে এটা ফচল প্ৰথম ইয়াৰ পৰা আৰম্ভ হৈছে তাৰে পিছৰ পাৰ্টখিনি মোক এতিয়া লিখিবলৈ কৈ থৈছে ঠিক তেনেকৈ মানে আমি হোম ছেটআপৰ পৰা আৰম্ভ কৰা ইয়াৰ বেডৰুম আছিলে বিচনাখনৰ কাষতে এটা সৰু ছেটআপ এটাত যাত্ৰা অডিঅ'ৱৰ্কছ তেতিয়া আৰম্ভ হৈছে লাহে লাহে তেওঁ সপোন এটা আছিলে যে মই অহা বছৰৰ ভিতৰত এনেকৈ ছেটআপ এটা কৰিম যেতিয়া এই ছেটআপটো হ'ল মানে ইয়াত আমাৰ যতীন তেখেতৰ তেখেতেও যতীন শৰ্মাদেৱ ক্ষমা কৰিব তেখেতেও এওঁক বহুতখিনি মানে উপদেশ দিছে যে এনেকৈ ধৰণে কৰ আৰু তেনেকৈ কৰি কৰি যিমানকেইজন আমাৰ যাত্ৰা অডিঅ'ৱৰ্কছলৈ মানে বৰ্তমান জনপ্ৰিয় বা সকলোৱে ভাল পোৱা গায়ক বা গায়িকা বা সংগীতজ্ঞ আহিছে সকলোৱে কিন্তু ইয়াৰ টেকনিকেল বস্তুখিনি ভাল পাইছে আৰু সেইটো এটা যোৰহাটৰ কাৰণে বহুত ভাল খবৰ গতিকে তেনেকৈ জড়িত ঠিক তেনেকৈ আমি বিভিন্ন প্ৰজেক্ট কৰিলোঁ মানে মিউজিক ভিডিঅ'ই হওক গানেই হওক বা ৰিচেণ্টলি বাঞ্চনে মোক আৰু এটা নতুন এটা আমি কামৰ লগত আমি জড়িত হৈ আছোঁ আছামিজ এনিমেশ্যন ডাবিং মই অলপ অলপ মানে প্ৰথমটো অভিনয়ৰ লগতে জড়িত হৈ আছিলোঁ গতিকে অভিনয়ৰ লগত জড়িত হৈ থকাৰ বাবে তেওঁ মোক ক'লে যে ডাবিং এটা আছে তুমি কৰিবা নেকি আৰু ডাবিং বস্তুটো এটা খুব ইণ্টাৰেষ্টিং বস্তু মানে আপুনি নিজৰ ভইচৰ লগতে বিভিন্ন ইমোশ্যন আপুনি খেলিব লাগে বা নিজৰ ভইচতে 3-4টা যেতিয়া কেৰেক্টাৰ উলিয়াবলগীয়া হয় তো সেইটো মোৰ কাৰণে খুব চেলেঞ্জিং আৰু এটা খুব ভাল লগা এটা কাম গতিকে তেনেকৈ আমি সেই এনিমেশ্যনৰ কামটো এতিয়া কৰি আছোঁ কিন্তু ক'ত কেনেকৈ ৰিলিজ হয় সেইখিনি বৰ্তমান আমি ক'ব নোৱাৰিম বাৰু কিন্তু আহিব বৰ ধুনীয়া এটা এনিমেশ্যন এটা ছিৰিজ আহি আছে বিশেষকৈ কিডছৰ কাৰণে গতিকে তেনেকৈ ধৰণে আমি বিভিন্ন কাম কৰি আছোঁ আৰু 2-এটা গান লিখি থকাও হৈছে আৰু ৱেব ছিৰিজ আৰু শ্বৰ্ট ফিল্মৰো তেনেকৈ প্লেনিং আছে এই সকলোখিনি কাম যাত্ৰা অডিঅ'ৱৰ্কছতে হৈছে ইয়াতে হৈছে ইয়াতে আড্ডা হৈছে ইয়াতে সৃষ্টি হৈছে বা ইয়াতে আমি মানুহ লগ পাইছোঁ তেনেকৈ আমাৰ সময়খিনি বৰ্তমান চলি আছে আৰু ৰাইজৰ আশীৰ্বাদ থাকিলে যাত্ৰা অডিঅ'ৱৰ্কছ এদিন যোৰহাটৰ এটা খুব মানে গৌৰৱময় নাম হ'বলৈ আমি চেষ্টা কৰিম নিশ্চয়কৈ ময়ো তাৰে আশা কৰিছোঁ আৰু কামনা কৰিছোঁ এতিয়া মই ঈশানৰ কাষলৈ আহিছোঁ ঈশানে বলিউডৰ জগততো ইতিমধ্যে ভৰি দিছে লগতে কোক ষ্টুডিঅ' ভাৰততো বিভিন্ন ধৰণৰ কাম কৰিছে আপোনাৰ যাত্ৰাটোৰ বিষয়ে শুনোচোন আচলতে আজি মই সহযাত্ৰী হৈছোঁ দেই আৰু গতিকে সকলোৰে যাত্ৰাটোৰ কিছু কিছু অংশ জানিবলৈ চেষ্টা কৰিছোঁ কওকচোন বাৰু যাত্ৰা মোৰ আৰম্ভ হ'ব যাত্ৰা অডিঅ'ৱৰ্কছৰ পৰাই বুলি কওঁ কাৰণ একদম আনপ্লেণ্ড আছিলে চব বস্তু মই গম পোৱা নাই যে কি আহি আছে মোৰ ফালে ফ্ৰীলান্স হিচাপে মই কাম কৰি আছিলোঁ আগতে সৰু সৰু কামবিলাক ৱেব ছিৰিজত কাম কৰি আছিলোঁ 2022 পৰা এদিন ঘপককৈ মোলৈ ফোন এটা আহিলে মোৰ তেতিয়া এয়াৰবিএনবি চলাই আছোঁ শ্বিলঙত যে বুকিং আছে এটা কেইজনমান মানুহ গৈ আছে তাহাঁতৰ শ্বুটিং আছে বুলি একদম আনপ্লেনকৈ আহিলে আহি পিছে এইটো কৈছে যে এনেকুৱা হয় একদম প্লেনিং নাই কেনেকৈ কি শ্বুটিং কৰিম কি কথা তো মোৰ তেতিয়া যিমানখিনি নলেজ আছিলে মই তেতিয়া শ্বেয়াৰ কৰিছোঁ তেতিয়া
মানুহকেইজনে খুব ভাল পালে। মানুহকেইজন বেলেগ কোনো নহয়, আমাৰ নাদ্দা আছিলে আৰু গোটেই টিমটো আছিলে। শ্যাম দাহঁতে আছিলে, নাদ্দাহঁতে আছিলে। তো সেই তাৰপৰা তেনেকৈ জাৰ্ণিটো আৰম্ভ হ'ল, যোনটো একচুৱেল ভিডিঅ'গ্ৰাফীৰ ডাইৰেকশ্যনত তাহাঁতক মই সহায় কৰি দিছিলোঁ তেতিয়া। তো তাৰপৰা এটা এক্সপিৰিয়েঞ্চ পালোঁ আৰু বেছি মন গ'ল যে এইটোত আৰু ভালকৈ সোমাওঁ বুলি। মই কলেজ তেতিয়া কৰি আছোঁ নিফ শ্বিলঙত, ফেশ্বন ডিজাইনিং কৰি আছিলোঁ। তাৰপিছত এইটো মানে মুভিৰ লগত ইমান বেছি একো জড়িত নহয়, জড়িত কৰিবলগীয়া হৈ গ'ল কষ্টিউমৰ থ্ৰুৱেদি, এতিয়া আৰ্ট ডাইৰেকশ্যনৰ থ্ৰুৱেদি। সেইখিনি কৰি পিনি এতিয়া ইণ্টাৰ্ণশ্বিপৰ যেতিয়া টাইম আহিছিলে তেতিয়া মই প্লেন কৰিলোঁ যে এতিয়া বলিউডত ফাইনেলি খোজ এটা দি চাওঁ। মোৰ যিমানখিনি চিনাকি আছিলে তেওঁলোকক ফোন কৰিলোঁ যে এতিয়া ফিউচাৰ প্ৰজেক্টছ আছে যদি কওক। তেওঁলোকে খুব ভাল পালে, মাতিছে তেতিয়া যে প্ৰজেক্ট এগাল আছে, আহি যা, জল্দি আহি যা। তেনেকৈ কোক ষ্টুডিঅ' আৰম্ভণি হ'ল মোৰ প্ৰজেক্টকেইটা। তো 3টা নতুনকৈ কৰিলোঁ, তাৰ ভিতৰত এটা ৰিলিজ হ'ল কোক ষ্টুডিঅ' পাঞ্জাৱৰ, এতিয়া লাষ্ট উইক ৰিলিজ হৈছে। আৰু 2টা আহি আছে, তাৰ হাৰিয়ানা আৰু গুজৰাটৰ আহি আছে। তাত আমাৰ আৰ্ট ডাইৰেকশ্যন আছে, আমাৰ খুব ভালকৈ হৈছে এইকেইটা। তো সিমানে আছিলে। অ'কে, খুব গৌৰৱৰ কথা আছিলে যোৰহাটৰ পৰা গৈ কোক ষ্টুডিঅ' ভাৰতত। সেইটো আচলতে এটা খুব উল্লেখনীয় সাফল্য, কাৰণ খুব কম অসমীয়াইহে আচলতে অসমক কোক ষ্টুডিঅ'ত প্ৰতিনিধিত্ব কৰিছে। একদম আমি যদি চাওঁ একদম কেইজনমান মিলি ক'ব পাৰি। গতিকে এইটো আমাৰ বাবে গৌৰৱৰ বিষয় আৰু এক অসমীয়া হিচাপে এক ডাঙৰ সাফল্য বুলি ক'ব পাৰি। যোৰহাটৰ ফালৰ পৰাই বা শংকুদাও সেয়া আছে, একজেক্টলি, হয় হয় হয়। লগতে আমাৰ আৰ্ট ডাইৰেকশ্যনত তেওঁ আছে, বাঞ্চনৰ আছে, স্কুলৰ কানেকশ্যন মহৰ্ষি, আমাৰ এই মহৰ্ষিৰ একেবাৰে স্কুলৰে আছিলোঁ, মানে সৰুৰ পৰাই একেবাৰে সৰুৰে চিনাকি। মই ঈশানৰ পৰা জানিব খুজিম দেই, আপুনি যিহেতু মুম্বাইতো কাম কৰিছে, অসমতো কাম কৰিছে, এই যোনটো আমি যে কৰ্মক্ষেত্ৰ হিচাপে তাত কিবা আপুনি ব্যৱধান দেখা পাইছে নেকি, বা পাৰ্থক্য কিবা দেখা পাইছে নেকি? বহুত বেছি পাৰ্থক্য আছে। ইয়াত মই যিমান বাজেট লৈ পিনি যিমান প্লেন কৰোঁ সেইটো নহয়গৈ, মানে তাত সেইটো লেভেলত কাম নকৰে। তাহাঁতৰ ওচৰত চব বস্তু প্ৰি প্লেন থাকে। তাত যদি ক'ৰবাত ছেটৰ ভিতৰত যদি মই ছেটৰ কথা বেছিকৈ ক'ম যিহেতু মই আৰ্ট ডাইৰেকশ্যনৰ লগত জড়িত, তাত যদি ক'ৰবাত মাখি এটাও পৰি আছে সেইটো এটা প্লেন হ'ব, ক'ৰবাত যদি গ্লাছ এখনত স্ক্ৰেচ এটাও আছে সেইটো প্লেন হ'ব। নৰ্থ ইষ্টত আহি গ'লে কি হয়, বস্তুখিনি বহুত বস্তু পাল মাৰি দিয়া হয়। মই যিমান দেখিছোঁ ছেইম বাজেটত মোৰ এনেকুৱা ফিল হয় যে নৰ্থ ইষ্টে আৰু বহুত বেছি ভাল কাম কৰিব পাৰে, আৰু এক্সট্ৰা এফৰ্ট দি পিনি কামখিনিত আৰু অকণমান মন দি পিনি যদি কৰে তাহাঁতি, আৰু এক্সপ্ল'ৰ কৰি পিনি যদি কৰে, এক্সপ্ল'ৰেশ্যনটো ইয়াত বহুত কম হয়। যদি তাহাঁতি আৰু এক্সপ্ল'ৰ কৰি পিনি কৰে, তাহাঁতৰ যদি বাজেটৰ প্ৰব্লেম আছে সেই বাজেটটোতো তাহাঁতি ভাল বস্তু উলিয়াব পাৰে। অকল যোগাৰৰ ওপৰত কথা থাকে এইখিনি বস্তু। আমি 0 বাজেটতো আমি কাম কৰিছোঁ, নাদ্দাই মই একেলগে কাম কৰিছোঁ আমি। তাৰ পিছতো আমাৰ যাত্ৰা অডিঅ' ৱৰ্কছৰ কেইবাটাও কাম আহিছিলে মোৰ ওচৰলৈ, সেইকেইটাও আমি 0 বাজেটত কৰিছোঁ। সেই 0 বাজেটতো আমি বহুতখিনি উলিয়াই দিব পাৰিলোঁ, খালি সেইখিনি এতিয়া মুভিজতো আমি লৈ যাব বিচাৰিছোঁ যে যেনেকৈ আমি যোনটো প্ৰডাক্ট আমি উলিয়াইছোঁ সেইখিনি আমি আৰু ফিউচাৰত কেনেকৈ লৈ যাওঁ, নৰ্থ ইষ্টৰ যোনখিনি আউটপুট আছে আউটপুটখিনি বেটাৰ কৰিব পাৰোঁ। মই মুম্বাইত যোনটো দেখিছোঁ সেইটো ডিফাৰেঞ্চটো এনেকুৱাই যে তাত মন লগাই পিনি কৰে তাহাঁতি এটা বস্তু লাগে যে ইয়াত এতিয়া ৰিপ্লেচমেণ্ট ইমান বেছি নাপায়। এতিয়া মই যদি ইয়াত কামটো নকৰোঁ বুলি কৈ দিওঁ, ইয়াত মাথা মাৰিবলগীয়া হৈ যাব যে বেলেগ ইয়াৰ ৰিপ্লেচমেণ্ট কোন হয়। মুম্বাইত তেনেকুৱা লাইন লাগি আছে মানে, সেইটো কাৰণে যাতে মই যাতে ৰিপ্লেচ নহয় সেইটো কাৰণে মই নিজৰ 100% কৰিবই লাগিব। সেই বস্তুটো ইয়াত নাই। তো সেইটো মই বুজি পাওঁ কি হয় ডিফাৰেঞ্চটো তাৰ আৰু ইয়াৰ নৰ্থ ইষ্টৰ আৰু মুম্বাইৰ বলিউড ইণ্ডাষ্ট্ৰীত যেনেকুৱা হয়গৈ ডিফাৰেঞ্চটো। এইখিনিতে মই এটা কথা মোৰ মনলৈ আহিছে কাৰণে মই আপোনাক সোধোঁ দেই। এতিয়া ধৰি লওক গীত এটা ষ্টুডিঅ'ত বাণীবদ্ধ হয়, কেতিয়াবা হ'ব পাৰে আজিকালি কম হয়, তথাপিতো মই সুধিছোঁ কোনোবাই যদি ধৰি লওক গীত এটা বাহিৰত বাণীবদ্ধ কৰিলে, এটা প্ৰাকৃতিক পৰিৱেশত বাণীবদ্ধ কৰিলে, সেই গীত এটা আপোনাৰ ওচৰলৈ লৈ আহিছে, কাৰিকৰী যিখিনি আপোনালোকে কাম কৰে তাত কিবা প্ৰত্যাহ্বান বা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় নেকি? বহুত প্ৰব্লেম হ'ব তেতিয়া। অ'কে, মানে নইজেছ থাকে বাহিৰত বহুত, তো সেইকাৰণেতো ষ্টুডিঅ' ছাউণ্ড প্ৰুফ ৰুমৰ ভিতৰত ৰেকৰ্ডিং হয় চব বস্তু। ডিপেণ্ড কৰে, যদি বোলে লাইভ এটা বোলে চিটুৱেশ্যনত আপুনি বোলে একদম বতাহৰ চাউণ্ড বিচাৰি পেলাই বা চৰাই মাতৰ মাজত আপুনি গানটো গাব খুজিছে, তেতিয়া আপুনি সেইখিনি মাত অঁতৰোৱা একো কথা নাথাকে, সেইখিনি মাত তাতে থাকিবই। যদি বোলে আপুনি ভাবিছে কি বাহিৰত ষ্টুডিঅ'ৰ কাম এটা ভোকেল এটা আপুনি বাহিৰত ৰেকৰ্ড কৰি পেলাই আনি ষ্টুডিঅ'ৰ বাহিৰৰ নইজখিনি আঁতৰাবলৈ, তেতিয়া প্ৰব্লেম হ'ব আৰু।
এতিয়া আকৌ অভিজিতৰ ওচৰলৈ আহিছোঁ ভৱিষ্যত আপোনালোকৰ কি পৰিকল্পনা আছে বা নিজস্বভাৱে কেনেকুৱা ধৰণৰ কাম কৰিব বা কৰিবলৈ আগবাঢ়িছে ভৱিষ্যত বৰ্তমান বুলিয়ে ক'ব লাগিব যিটো ক'লো আমাৰ ডাবিঙৰ যিটো ছেশ্যন চলি আছে আছামিজ এনিমেশ্যন মানে ডাবিং সেইটো আমাৰ এতিয়া প্ৰজেক্ট কণ্টিনিউ চলি আছে আমি প্ৰায় 2-3 মাহৰ পৰা আমি ৰেকৰ্ডিং কৰি আছোঁ এডিটিঙো হৈ আছে গুৱাহাটীত তেনেকৈ গতিকে সেইটো এটা আমাৰ চলি আছে আৰু নেক্সট মইতো বিশেষকৈ মই লিৰিক্সৰ কামহে কৰোঁ ষ্টুডিঅ'ত ইমানো মই তেনেকুৱা ধৰণৰ মানুহো নহয় লিৰিক্স কিন্তু চেষ্টা কৰি আছোঁ গতিকে 2-3টা গান বৰ্তমান মোৰ লিখি থকা হৈ আছে মানে ষ্টুডিঅ'ৰ কাৰণে এই অবাক চহৰ অলপ আগতে যিটো তেওঁ পৰিৱেশন কৰিলে তাৰে আধা মই লিখিম লগতে আমাৰ শ্যাম সুন্দৰ ভূঞাৰো প্ৰজেক্ট আছে আৰু জনম কাশ্যপৰ লগতো এটা গান লিখিমকৈ মানে আগবাঢ়ি থকা হৈছে আৰু এটা গান তাক দিও থোৱা আছে কিন্তু সি বিভিন্ন কাৰণত এতিয়ালৈকে ৰেকৰ্ডিং হোৱাগৈ নাই কিন্তু হ'ব চাগে গতিকে তেনেকৈ আৰু আমাৰ অৰ্পণ বুলি এজন আছে আমাৰ ষ্টুডিঅ'ৰে তেওঁ এখন শ্বৰ্ট ফিল্ম এখন প্লেন কৰি আছে জুলাইত শ্বুটিং হ'ব গতিকে তাৰো সেই গোটেই ৰেকৰ্ডিঙৰ কামখিনি বা বেকগ্ৰাউণ্ড মিউজিকখিনি ইয়াতে হ'ব আৰু মই চাগে এক্টিঙতো থাকিম বা এটা গান লিখিবলৈ কৈছে তেনেধৰণে মানে চবেই চব ডিপাৰ্টমেণ্ট চবেই আৰু নিজৰ ডিউটিৰ লগতে মানে যিটো কৰ্মক্ষেত্ৰ তাৰ লগতে মই ইয়াত নিজৰ সময়খিনি তেনেকৈ আমি অতিবাহিত কৰি আছোঁ যিদৰে মানুহে কয় যে মানুহে ভাল পোৱা কামটো যেতিয়াই কৰে যোন সময়তে কৰে মানুহে কেতিয়াও এলাহ অনুভৱ নকৰে অৰ্থাৎ ভাগৰ নালাগে আজি মোৰো ইয়ালৈ আহি পেলাই যাত্ৰা অডিঅ'ৰ্কছলৈ আহি পেলাই খুবেই ভাল লাগিল সময় কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ ইমানেই কথা পাতিলোঁ আমি প্ৰায় মাজনিশা মাজনিশাই বুলিয়ে ক'ব পাৰি আৰু মাজনিশা হৈছে কথা পাতি খুব ভাল লাগিল তিনিওজনৰ লগতে শেষত মই যোৰহাটৰ লগতে অসমবাসীক আহ্বান কৰিম যাত্ৰা অডিঅ'ৰ্কছলৈ আহক আপোনালোকৰ গান বা গীত বাণীবদ্ধ কৰক ডকুমেণ্টাৰীৰ কামো কৰে তেখেতসকলে আৰু বহুতো কাম কৰে ইতিমধ্যে আমাৰ কথাৰ মাজৰ পৰা গম পাইছে শেষত আপোনালোক তিনিওকে একদম চমুকৈ আপোনালোকে যদি কিবা এটা আহ্বান কৰিব বিচাৰে কৰিব পাৰে যোৰহাটবাসীক প্ৰথম আমাৰ বাঞ্চনে ক'লে ভাল লাগিব তিনিওজনে ক'ব লাগিব কিন্তু দেই প্ৰথমতে বাঞ্চনে তেওঁ এটা সপোনৰ এটা প্ৰজেক্ট যাত্ৰা অডিঅ'টো সপোন আছিলে এইটো সপোনটো প্ৰথমতেতো পূৰা হ'ল মোৰ মা দেউতা তেওঁলোকৰ কাৰণে কাৰণ আজিৰ দিনত এইটো ফিল্ডত কাম কৰিম বুলিকে কোনেও মানে আগবাঢ়িবলৈ ঘৰৰ মানুহে পুতুককৈ ইজিলি নিদিয়ে বা সাহস নকৰে মোৰ লগৰে বহুত কেইজন বন্ধু যিকেইজন ভাল মিউজিচিয়ান আছিলে ভাল গান গোৱা বজোৱা মিউজিচিয়ান তেওঁলোকে মানে ধৰক এতিয়া বেলেগ লাইনত বেলেগ কাম কৰি আছে কোনোবা ডক্টৰ হৈ গ'ল কোনোবা APSC চাকৰি পালে এইবিলাক কিন্তু মানে যোৰহাটৰ কাৰণে মেছেজ দিবলৈ বুলি ক'লে মানে ধৰক এইটো প্লেটফৰ্ম এটা কৰিছিলোঁ যাতে আমাৰ যিখিনি টেলেণ্ট আছে যিখিনি বেলেগ যোৰহাটৰ হওক ওচৰৰ আমাৰ আপাৰ আছাম যিখিনি আমাৰ যোৰহাটৰ ওচৰে পাজৰে যিখিনি জেগা আছে সেইখিনি সকল মানে আৰ্ট এনথুজিয়াষ্ট যিসকল মানুহ আছে তেওঁলোকৰ কাৰণে এইটো প্লেটফৰ্ম কৰিছিলোঁ যাতে বহুত দূৰলৈ যাব লগা নহয় বা এইখিনি টেকনিকেল বস্তু পাবৰ কাৰণে আমি গুৱাহাটী চাইডে দৌৰিব লগা হয় বা বম্বে ফালে যাওঁ তো সেইটো অতিৰিক্ত খৰচো বহন কৰিবলগীয়া হয় কিন্তু এতিয়া ছেটআপ এটা কৰিলেও নহ'ব আপুনি জানিবও লাগিব টেকনিকেলিও বস্তুখিনি জানি পেলাই কাম কৰাটো বেলেগ তো সেইখিনি দিবলৈ চেষ্টা কৰি আছোঁ আৰু ৰাইজ আহক কাম কৰোঁ আৰু কথা ইমানেই কাম কৰিব লাগে আমাৰ অভিজিতে কি কয় মানে বাঞ্চনৰ কথাটোৱে মানে আমিও বিচাৰোঁ যিহেতু যোৰহাটত ইমান এটা ধুনীয়া ছেটআপ আছে আৰু আমিও সদায় বিচাৰোঁ নতুন কাম কৰাটো যিমানেই নতুন কাম কৰিম আমি নিজেও এক্সপ্ল'ৰ কৰিম আৰু মানে এতিয়া যোৰহাটৰ পৰাও বহুত ভাল কাম হৈ আছে শংকুদাই হওক বা আমাৰ শ্যামলদাহঁতেই হওক ববুদা হওক তেখেতো তেতিয়াৰ দিনৰ পৰা এতিয়ালৈকে তেখেতে ইমান ভাল গান আমাক উপহাৰ দি আছে ৰিণ্টু দাহঁত আছে তেওঁলোকৰো আশীৰ্বাদ আছে আমাৰ লগত গতিকে আমিও সেইটোৱে বিচাৰোঁ যে মানে যোৰহাটৰ গৌৰৱ হোৱাকৈ বা অসমৰ গৌৰৱ হোৱাকৈ আমি যাতে আমাৰ এই যাত্ৰাটো অব্যাহত ৰাখিব পাৰোঁ সিমানখিনি এতিয়া চেষ্টা আৰু আমাৰ ঈশানে কি কয় মই ইমানেই ক'ম যে যোৰহাটত টেলেণ্টৰ অভাৱ নাই তেহঁতৰ পৰা এইটো ৰিকুৱেষ্ট আছে যে এইটো ড্ৰবেক্স একো থাকিব নালাগে কোনো নিজকে হোল্ড কৰিব নালাগে কিবা ৰিজনৰ কাৰণে
যে মই এইকেইটা ৰিজনৰ কাৰণে মোৰ হবিটো মই ফ'ল' কৰিব পৰা নাই টেলেণ্ট আছে যেতিয়া সেইটো ইউটিলাইজ কৰিব লাগে সেইটো দেখাব লাগে শ্ব'কেছ কৰিব লাগে যাতে তেহঁতি নিজকো আগবঢ়াই লৈ যাওক বা নিজৰ লগত যিমান যোনটো এৰিয়াত আছে তেহঁতি যোৰহাট বুলি যেতিয়া চিনি পায় কিমান বহুত ভাল ভাল আৰ্টিষ্ট দিছে চব ফিল্ডতে যোৰহাটে সেইখন আৰু আগলৈ লৈ যাওক যোৰহাটক ফেমাছ কৰক তাৰপৰা অসমক ফেমাছ কৰক তাৰপিছত নৰ্থ ইষ্টক একেলগে আগলৈ লৈ যাওক যাতে সেইটো মোৰ উইচ হয় এতিয়া এটা সুন্দৰ সপোন লৈ সকলো আগবাঢ়িছে আৰু মোৰো ব্যক্তিগতভাৱে মই অনুৰোধ কৰিম যাত্ৰাৰ লগত সহযাত্ৰী হওক তেখেতসকলক সহায় কৰক অনুপ্ৰেৰণা দিয়ক গীত বাণীবদ্ধ কৰক বিভিন্ন কাম কৰক আৰু অসমীয়া যুৱক হিচাপে সদায় উৎসাহ যোগাওক আৰু সকলোকে আশীৰ্বাদ কৰক শেষত তিনুকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ভাল লাগিল আপোনাকো বহুত বহুত ধন্যবাদ থেংক ইউ আপোনালোককো থেংক ইউ ছ' মাছ থেংক ইউ